নলবাৰীবাসী ৰাইজক ধন্যবাদ দিছোঁ যে এক বিশাল ভোটৰ ব্যৱধানত মোক বিজয়ী কৰিছে। নলবাৰীবাসী ৰাইজক মোৰ কাৰ্যকৰ্তাসকলক বিশেষভাৱে ধন্যবাদ দিছোঁ যে সকলোৰে কষ্টৰ ফলত ৰাইজৰ মৰমে এইবাৰ 1,20,000 ঘৰ চুলে আৰু এই ধৰণৰ মৰমে আমাক দায়িত্ব বৃদ্ধি কৰে। নলবাৰীবাসী ৰাইজৰ কাৰণে দায়িত্ব বাঢ়িলে তাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যি বিশাল আশীৰ্বাদ ৰাইজে দিছে এইবাৰ অসমত 100তকৈ বেছি চিট NDAক দিয়াটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ দায়িত্ব বাঢ়িলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সেই ধৰণে এতিয়া কাম কৰিব লাগিব। অসমবাসীলৈ ধন্যবাদ দিম। অসমবাসীৰ পৰা এই যে মৰম, এই মৰম দিছে আমাক অসমৰ সুৰক্ষাৰ কাৰণে, অসমৰ বিকাশৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সুৰক্ষা আৰু বিকাশৰ কংগ্ৰেছ এতিয়া এটা মিয়া পাৰ্টি। অসমৰ ৰাইজে প্ৰতীয়মান কৰিলে যে কংগ্ৰেছ এটা মিয়া পাৰ্টি। তেওঁলোকে মিয়াৰ কাৰণে কাম কৰিব। আমি অসমৰ খিলঞ্জীয়া মানুহ, অসমত ভাৰতীয় মানুহৰ কাৰণে কাম কৰিব।